যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালো। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ভক্তিবচন হৈছে এটি ধাৰাবাহিক বাইবেল অধ্যয়নৰ এক অনুষ্ঠান। আমি জনাবলৈ পাই আনন্দিত যে
আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্য পুস্তকখনৰ ধাৰাবাহিক অধ্যয়নৰ এটা সম্প্ৰচাৰণ সফলভাৱে শেষ কৰি আজি আমি দ্বিতীয় সম্প্ৰসাৰণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আহক আমাৰ আজিৰ অনুষ্ঠানটি আমি বাইবেলৰ নিৰ্দেশাৱলী প্ৰথম পাঠটিৰ পৰা আৰম্ভ কৰোঁ। আপোনালোক যদি আমাৰ লগত নিয়মীয়াকৈ জড়িত হৈ থাকে তেন্তে এই অনুষ্ঠানটিয়ে আপোনাক বাইবেলৰ ৬৬খন পুস্তক ধাৰাবাহিকভাৱে অধ্যয়ন কৰি শেষ কৰিবলৈ সহায় কৰিব। এই অনুষ্ঠানটিৰ আৰম্ভণিতে জনাব বিচাৰোঁ যে আপোনালোকে যদি লগত বাইবেল আৰু লিপিবদ্ধ কৰিবলৈ কলম বহি লৈ বহে তেন্তে অনুষ্ঠানৰ শেষত মনন কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আজিৰে পৰা আমি বাইবেলখনৰ অধ্যয়ন প্ৰথমৰ পৰা আকৌ আৰম্ভ কৰিব খুজিছোঁ। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ড আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ অধ্যয়ন কৰিম আৰু এনেদৰে গোটেই বাইবেলখনৰ অধ্যয়ন চলাম। আপুনি যদি নিয়মিতভাৱে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনি থাকে তেতিয়াহ'লে আপুনি আমাৰ লগতে গোটেইখন বাইবেল অধ্যয়ন কৰি শেষ কৰিব পাৰিব। কিন্তু বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি বাইবেলৰ ওপৰত কিছু চমু পৰিচয় আগবঢ়াব খুজিছোঁ কেইটামান অনুষ্ঠানত। আজিৰ অনুষ্ঠান আৰু ইয়াৰ পাছৰ কেইটামান অনুষ্ঠানত আমি বাইবেলৰ বিষয়ে কিছুমান সামগ্ৰিক পৰিচয় দাঙি ধৰিব পৰা কথা উল্লেখ কৰিম, আলোচনা কৰিম। আশা কৰোঁ আপুনি আমাৰ অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিব। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান। গতিকে এই অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়, আৰু লগত যদি কাগজ কলম থাকে আৰু ভাল হয়। কিবা বুজিবলগীয়া কথা থাকিলে বা কিবা কথা বুজিবলৈ টান লাগিলে লিখি থ'ব পাৰিব, পিছত কাৰোবাক সুধি ল'ব পাৰিব আৰু প্ৰয়োজন হ'লে আমালৈও লিখিব পাৰিব। আহক এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়োঁ। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ গোটেইকেইখন পুস্তকেই আমাৰ বাবে প্ৰয়োজনীয়। সেইবাবে আমি প্ৰতিখন পুস্তকেই অধ্যয়ন কৰিম। আমি মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখনকৈ পুস্তক ল'ম আৰু সেই পুস্তকখন অধ্যয়ন কৰিম। এই অধ্যয়নত আমি বাইবেলৰ পৰা পাঠ কৰি যাম, বাইবেলৰ পদবোৰ পাঠ কৰি যাম আৰু সেই পদবোৰ যিমান পাৰি সহজ সৰলকৈ ব্যাখ্যা কৰি যাম। আমি অনুৰোধ কৰিব খুজিছোঁ, অনুগ্ৰহ কৰি আমাৰ এই অনুষ্ঠানটি শুনাৰ সময়ত লগত বাইবেল এখন যাতে লৈ লয়। প্ৰিয় শ্ৰোতা, বাইবেলখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰ আগতে আমি বাইবেলখনৰ বিষয়ে অলপ সাধাৰণ আলোচনা আগবঢ়াই ল'ব খুজিছোঁ। গতিকে আজিৰ আলোচনাত আমি প্ৰথমতেই এটা কথা গুৰুত্ব সহকাৰে আলোচনা কৰিব খুজিছোঁ। কি কথা বাৰু? গুৰুত্বপূৰ্ণ কথাটো হৈছে, বাইবেলখন প্ৰয়োজনীয় নে? বাইবেলখন আমি গুৰুত্ব দিবলগীয়া গ্ৰন্থনে বাৰু? নিশ্চয় এটা বৰ ডাঙৰ প্ৰশ্ন, যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। বাইবেল প্ৰয়োজনীয় নে? বাইবেলখন আমি গুৰুত্ব দিবলগীয়া গ্ৰন্থনে? খুব সম্ভৱ আজিলৈকে পৃথিৱীত যিমানবিলাক গ্ৰন্থ লিখা হৈছে সেই সকলোবিলাকৰ ভিতৰত এই বাইবেলখনেই সকলোতকৈ বিতৰ্কিত আৰু মানুহৰ পৰা সমালোচনা, অপবাদ আদি লাভ কৰা গ্ৰন্থ বুলি ক'ব লাগিব। এই গ্ৰন্থখনক মানুহে যিমান আক্ৰমণ কৰি আহিছে, আন কোনো গ্ৰন্থকেই ইমান আক্ৰমণ কেতিয়াও কৰা হোৱা নাই বুলি আমি ক'ব লাগিব। তথাপি এই বাইবেল গ্ৰন্থখনে আক্ষৰিক অৰ্থতেই গোটেই পৃথিৱীৰ লাখ লাখ মানুহক কেইবা হাজাৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে আৰু এতিয়াও তেনেদৰে সেৱা আগবঢ়াই আছে।
এই বাইবেলখন এনেকুৱা এখন গ্ৰন্থ, এনেকুৱা এখন কিতাপ, যিখন কিতাপে মানৱ জাতিৰ ওপৰত ইমান প্ৰভাৱ পেলাইছে। নিশ্চয় সকলো মানুহৰ পৰা এই কিতাপখনে আকৰ্ষণ লাভ কৰা উচিত। নাইবা মানুহে এই গ্ৰন্থখনৰ বিষয়ে মনোযোগ দি বিবেচনা কৰা উচিত। এবাৰ এজন মানুহ মৃত্যুশয্যাত পৰি আছিল। তেওঁ সেই শয্যাত পৰি থকা অৱস্থাত মৃত্যুলৈ আৰু বেছি দিন নাই বুলি বা বেছি সময় নাই বুলি বুজি উঠিছিল। তেওঁ আন এজন মানুহক তেওঁৰ কাষত বহি কিতাপ পঢ়ি শুনাবলৈ অনুৰোধ কৰিছিল। সেই মৃত্যুশয্যাত পৰি থকা মানুহজনে নিজে অসংখ্য কিতাপ লিখিছিল আৰু তেওঁৰ আলমাৰি তেনেকুৱা কিতাপবিলাকেৰে ভৰি আছিল। ইমানবোৰ কিতাপ দেখি আৰু সেই কিতাপবোৰ এফালৰ পৰা চকু ফুৰাই সেই মানুহজন বিমূৰত পৰিছিল। তেতিয়া সেই মানুহজনে শয্যাগত সেই বিখ্যাত মানুহজনক এই বুলি সুধিছিল, মহাশয়, মই কোনখন কিতাপ পঢ়োঁ? তেতিয়া সেই শয্যাগত মানুহজনে এই বুলি কৈছিল, তুমিনো সেই প্ৰশ্নটো কিয় সুধিছা? কিতাপ মাত্ৰ এখনেই আছে, এখনেই মাত্ৰ কিতাপ, বাইবেল। বাইবেলখন আনা। মৃত্যুমুখী মানুহৰ বাবে, মৰণশয্যাত পৰি থকা মানুহৰ বাবে এই এখনেই কিতাপ আছে। কিন্তু জীয়াই থকা মানুহবিলাকৰ বাবেও এইখনেই একমাত্ৰ কিতাপ। বহুতো মানুহে বাইবেলৰ প্ৰতি কোনো আগ্ৰহেই নেদেখুৱায়, যেতিয়ালৈকে তেওঁলোকৰ জীৱনৰ শেষ বিন্দুত গৈ তেওঁলোক উপস্থিত নহয়, নাইবা যেতিয়ালৈকে কোনো ডাঙৰ বিপদত তেওঁলোক নপৰে। তেনেকুৱা বিশেষ কঠিন পৰিস্থিতিত, তেনেকুৱা বিশেষ ধৰণৰ বেয়া সময়ত সান্তনা লাভ কৰিব পৰা কিতাপ এখন থকাটো নিশ্চয় ভাল কথা। বিপদৰ সময়ত বাইবেলৰ আশ্ৰয় লোৱাটো নিশ্চয় উচিত কথা। কিন্তু এই বাইবেল গ্ৰন্থখন আপোনাৰ জীৱনৰ বাবেও কিতাপ। প্ৰকৃত অৰ্থত সম্পূৰ্ণভাৱে জীয়াই থকাত সহায় কৰিব পৰা কিতাপ এই বাইবেল। এই কিতাপখন হৈছে বৰ্তমানক লৈ জীৱনৰ মুখামুখি হোৱা কিতাপ। এই জগতৰ মাজেৰে একমাত্ৰ সঠিক আৰু নিশ্চিত পথ দেখুওৱা আৰু পৰৱৰ্তী জগতখনলৈ লৈ যোৱা পথটো দেখুৱাই দিয়া পুস্তক এইখন। এইখনেই একমাত্ৰ কিতাপ যিখনে আমাক জৰুৰীকালীন অৱস্থা, জীৱনৰ ঘাত প্ৰতিঘাত আদিৰ মুখামুখি হ'বলৈ আৰু আমাৰ জীৱনলৈ অহা আঘাতবোৰ সহ্য কৰিবলৈ আমাক সমৰ্থ হোৱাত সহায় কৰে। সেয়েহে বাইবেলখন আন যিকোনো পুস্তকতকৈ বেলেগ ধৰণৰ পুস্তক। এই বাইবেলে যে অগণন মহৎ লোকৰ জীৱনত প্ৰভাৱ পেলাইছে আৰু তেনে মহৎ লোকে যে জগতখনতেই প্ৰভাৱ পেলাইছে, সেই কথাটো সহজেই আমাৰ চকুত পৰে। আমি কেইটামান উদ্ধৃতি ইয়াতে উল্লেখ কৰিব খুজিছোঁ। তেনেকুৱা কিছুমান মানুহে লিখা কথা। এজন ৰাজকুঁৱৰক এখন পশ্চিমীয়া আগশাৰীৰ দেশলৈ অনা হৈছিল আৰু তেওঁক সেই দেশৰ মহাৰাণীৰ আগত উপস্থিত কৰোৱা হৈছিল। সেই ৰাজকুঁৱৰজনে এটা অতি মহত্বপূৰ্ণ প্ৰশ্ন সুধিছিল। তেওঁ সেই মহাৰাণীগৰাকীক এই বুলি সুধিছিল, আপোনালোকৰ দেশখন ইমান উন্নত হোৱাৰ মূল ৰহস্যটো বাৰু কি? তেতিয়া সেই মহাৰাণীয়ে অতি ধুনীয়াকৈ বন্ধোৱা বাইবেল এখন সেই ৰাজকুঁৱৰলৈ আগবঢ়াই এই বুলি কৈছিল, আমাৰ দেশখনৰ উন্নতিৰ মূল ৰহস্য এয়েই। কিন্তু জানেনে প্ৰিয় শ্ৰোতা, আজি সেই পশ্চিমীয়া দেশখন যে এখন দ্বিতীয় শাৰীৰ বা হয়তো তৃতীয় শাৰীৰ দেশলৈ
অধঃনমিত হৈছে, তাৰ কাৰণো এইয়ে যে আজি তেওঁলোকে ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰি গৈছে। আজি তেওঁলোকৰ সমাজত বাইবেলৰ সেই আগৰ নিচিনা স্থান আৰু নোহোৱা হৈছে। সেই পশ্চিমীয়া দেশখনৰেই এজন অতি বিখ্যাত চিন্তাশীল প্ৰধানমন্ত্ৰীয়ে এই বুলি কৈছিল, আজিৰ দিনৰ প্ৰশ্নটোৰ কথা ক'ব লাগেনে? আজিৰ দিনৰ মাত্ৰ এটাই মূল প্ৰশ্ন, আৰু সেই প্ৰশ্নটো হৈছে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা। সেইটোৱেই সকলোবোৰ শুদ্ধ কৰিব পাৰে আৰু কৰিব। মই এই কথা ক'বলৈ পাই আনন্দিত যে আমাৰ দেশৰ প্ৰায় সকলোবোৰ বৰমূৰীয়া খ্ৰীষ্টীয় বিশ্বাসী। মই 55 বছৰ কাল ধৰি ৰাইজৰ সেৱাত আছোঁ, আৰু তাৰে 11 বছৰ বাদ দি বাকী সময়ছোৱা আমাৰ দেশৰ মন্ত্ৰী হিচাপে আছোঁ। আৰু এই 47 বছৰ কালত মই আমাৰ দেশৰ 60জন চিন্তাশীল ব্যক্তিৰ সৈতে জড়িত হৈ আছোঁ, আৰু এই 60জন লোকৰ 5জনৰ বাহিৰে বাকী সকলোকেইজন খ্ৰীষ্টীয় বিশ্বাসী। আমি ভাবোঁ আমি আজি পৃথিৱীত সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰৰ এটা ভাগৰ মূল কাৰণ এইয়ে যে আজি বৰমূৰীয়াসকলৰ মাজত খুব কম সংখ্যক খ্ৰীষ্টীয় বিশ্বাসী লোক আছে, আৰু খুব কম সংখ্যকহে ঈশ্বৰৰ বাক্যৰ সৈতে পৰিচিত। অষ্টাদশ শতিকাৰ প্ৰথম ভাগৰ সবাতোকৈ বিখ্যাত বিজ্ঞানী এগৰাকীয়ে এই বুলি কৈছিল, মানুহবোৰক বাট দেখুৱাবলৈ ঈশ্বৰৰ এই আশীৰ্বাদপূৰ্ণ গ্ৰন্থখন থকা স্বত্তেও মানুহনো কিয় অপথে যাব লাগে? তাৰ আগৰ শতিকাৰ অতি নামজ্বলা বিজ্ঞানী এগৰাকীয়েও এই বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল, যদিহে বাইবেলৰ কথা সত্য, তেনেহ'লে এনে সময় আহি আছে যে মানুহে ঘণ্টাত 50 মাইল বেগেৰে গতি কৰিব। আৰু তেওঁৰ সেই বক্তব্য শুনি আন এখন দেশৰ তথাকথিত দাৰ্শনিক এজনে মন্তব্য কৰিছিল এই বুলি, বেচেৰা বিজ্ঞানীজন, তেওঁ নিশ্চয় মদৰ নিচাতহে এনেধৰণৰ ভৱিষ্যৎবাণী কৰিছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় বাইবেল অধ্যয়নে বিজ্ঞানীসকলৰ মনো কেনেদৰে খেলিমেলি কৰি পেলায়। এই বুলি সেই তথাকথিত দাৰ্শনিকজনে সেই বিজ্ঞানীজনক ঠাট্টা কৰিছিল। কিন্তু প্ৰিয় শ্ৰোতা, আজি আমি জানো যে সেই বিজ্ঞানীজনে বাইবেলৰ কথাৰ আধাৰত যি কৈছিল তেওঁ ঠিকেই কৈছিল। তেওঁ মদৰ নিচাত কোৱা নাছিল। আজি মানুহে ঘণ্টাত 50 মাইল বেগেৰে নহয়, তাতকৈ বহু বেছি বেগেৰে চলাচল কৰিব পৰা হৈছে। এখন পশ্চিমীয়া আগশাৰীৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি কেইগৰাকী মানে বাইবেলৰ বিষয়ে কৰা মন্তব্য কিছুমান আমি চাব পাৰোঁ। সেই ৰাষ্ট্ৰখনৰ দ্বিতীয়জন ৰাষ্ট্ৰপতিয়ে এই বুলি কৈছিল, মই মোৰ সীমিত পৰিধিত মোৰ হাতত থকা সকলো সুবিধা ব্যৱহাৰ কৰি আৰু মোৰ ব্যস্ত জীৱনৰ মাজত যিখিনি পাৰোঁ সেইখিনি সময় ব্যৱহাৰ কৰি মই সকলো শাস্ত্ৰ পৰীক্ষা কৰি চালোঁ, আৰু তাৰ ফলাফল এইয়ে যে বাইবেলখনেই জগতৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। মই যিমানবোৰ পুথিভঁৰাল দেখিছোঁ তাতকৈ ইয়াতেই আছে মোৰ জীৱনৰ সৰু দৰ্শনতকৈও অধিক কথা। ইয়াৰে যিখিনি মই মোৰ জীৱনৰ ক্ষুদ্ৰ দৰ্শনৰ সৈতে খাপ খুৱাব নোৱাৰোঁ, সেইখিনি মই ভৱিষ্যতৰ বিশ্লেষণৰ বাবে ৰাখি থৈছোঁ। আন এজন ৰাষ্ট্ৰপতিয়ে এই বুলি মন্তব্য কৰিছিল, তেওঁ কৈছিল, মই জগতৰ মানুহ হিচাপে জগতৰ মানুহক ক'ব খুজিছোঁ, আৰু মই আপোনালোককো ক'ব খুজিছোঁ, শাস্ত্ৰ অনুসন্ধান কৰক। সকলো যুগত মানৱ জীৱনৰ সকলো অৱস্থাত বাইবেলখনেই হৈছে
আন সকলো গ্ৰন্থতকৈ অধিক গুৰুত্ব আৰু প্ৰাধান্য দি পঢ়িবলগীয়া গ্ৰন্থ। আৰু মাত্ৰ এবাৰ নাইবা দুবাৰ পঢ়ি একাষৰীয়াকৈ থবৰ বাবে নহয়, কিন্তু প্ৰতিদিনে অলপ অলপকৈ পঢ়িবৰ বাবে। আৰু সেই সময়ত তেনেদৰে বিশ্বাস কৰা আৰু বক্তব্য দিয়া ৰাষ্ট্ৰপতিসকলে সেই পশ্চিমীয়া দেশখনক কোনো বিদেশী ভূমিত যুদ্ধত জড়িত কৰোৱা নাছিল আৰু দেশৰ বাটে পথে চলি থকা সমস্যাবোৰ সমাধান কৰিব তেওঁলোকে পাৰিছিল। প্ৰিয় শ্ৰোতা, এতিয়া হয়তো কোনোবাই এই বুলি ক'ব পাৰে, কিন্তু সেই সময়ত সেই পশ্চিমীয়া আগশাৰীৰ দেশখনৰ সমস্যাবিলাক আজিকালিৰ নিচিনা জটিল নাছিল। সেইকাৰণে তেওঁলোকে সহজে সমাধান কৰিব পাৰিছিল। কিন্তু সেই সময়ত সেইবোৰেই সমস্যা আছিল আৰু সেইবোৰ তেওঁলোকে সমাধান কৰিব পাৰিছিল, কিয়নো তেওঁলোক ঈশ্বৰ বিশ্বাসী আছিল, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰ পঢ়া লোক আছিল। কিন্তু আজি তেনেকুৱা দেশবোৰ ঈশ্বৰৰ বাক্যৰ পৰা একেবাৰে আঁতৰি গৈছে। আৰু আমি যিমানেই আঁতৰি যাওঁ, সমস্যাবোৰ সিমানেই আমাৰ বাবে জটিল হৈ পৰে। আজি আনকি ক্ষমতাত থকা লোক কিছুমানে এই বুলিও ক'বলৈ আৰম্ভ কৰিছে যে আমাৰ সমস্যাবোৰৰ কোনো সমাধান আৰু নাই। আৰু সেইবাবেই আমি ঈশ্বৰৰ বাক্য সামগ্ৰিকভাৱে শিকাই আছোঁ আমাৰ এই অনুষ্ঠানৰ যোগেৰে। আৰু আমি ভাবোঁ ঈশ্বৰৰ বাক্যই মাত্ৰ সেই সমাধান। আৰু আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে ঈশ্বৰৰ বাক্যলৈ উভতি যোৱা উচিত। আন এজন ৰাষ্ট্ৰপতিয়ে এই বুলি কৈছিল, মই সদায় এই কথা কৈ আহিছোঁ আৰু কৈ থাকিম যে এই পবিত্ৰ গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰা কাৰ্যই সৃষ্টি কৰিব উত্তম নাগৰিক, উত্তম স্বামী আৰু উত্তম পিতৃ। আজি আমাৰ নাগৰিকসকলে নিজে বাস কৰা চহৰ নগৰবোৰ জ্বলাই থকা সময়ত আৰু বিবাহ বিচ্ছেদে সমাজক জুৰুলা কৰি থকা সময়ত এইটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লগা কথা নহয়নে বাৰু? ইংৰাজী ভাষাৰ এজন বিখ্যাত পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, যদিহে মোৰ ৰচনাশৈলী নাইবা ভাৱধাৰাত প্ৰশংসনীয় কিবা আছে, তাৰ বাবে আচল কৃতিত্বৰ দাবী কৰিব লাগে মোৰ মা দেউতাই সৰু অৱস্থাতেই মোৰ মনত বাইবেল শাস্ত্ৰৰ প্ৰতি ভাল পোৱাৰ ভাৱ সুমুৱাই দিয়াৰ বাবেহে। আজি আমি খ্ৰীষ্টীয় পিতৃ মাতৃসকলক সুধিব বিচাৰিছোঁ, আপোনালোকে বাৰু এই বিষয়ত কি কৰিছে? আপুনি বাৰু আপোনাৰ ঘৰত সেই বিখ্যাত পণ্ডিতৰ নিচিনা এজনক গঢ় দি আছে নে এটা বিদ্ৰোহীহে আপুনি আপোনাৰ ঘৰত গঢ় দি আছে? সেই পণ্ডিতজনে এই বুলিও মন্তব্য কৰিছিল, মই বাইবেলখন সম্পূৰ্ণকৈ কেইবাবাৰো পঢ়িছোঁ। এতিয়া মই বছৰত এবাৰকৈ গোটেইখন বাইবেল পঢ়ি শেষ কৰা অভ্যাস কৰি লৈছোঁ। এইখন এজন উকিলৰ বাবেও আৰু স্বৰ্গীয় বিষয়ৰ চিন্তা কৰা লোকৰ বাবেও দৰকাৰী কিতাপ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু বছৰত এবাৰকৈ বাইবেলখন সম্পূৰ্ণ কৰি পঢ়েনে? নে আপুনি গোটেই জীৱনত এবাৰো গোটেই বাইবেলখন এবাৰো পঢ়ি শেষ কৰা নাই? এতিয়া আমি এজন বিখ্যাত সাহিত্যিকে লিখা কথাৰে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিব খুজিছোঁ। প্ৰাচ্যত জন্মা আৰু প্ৰাচ্যৰ শৈলী আৰু ধাৰণাৰে অলংকৃত হোৱা বাইবেলে গোটেই পৃথিৱীৰ বাটে পথে চিনাকি খোজ দিয়ে। দেশৰ পাছত দেশ ধৰি সকলোতে নিজৰ লোকবোৰক বিচাৰি। ই শ শ ভাষাত কথা ক'বলৈ শিকিছে মানুহৰ অন্তৰাত্মাক। ই ৰাজপ্ৰাসাদলৈ আহে সম্ৰাটক সৰ্বোপৰি জনাৰ দাস বুলি ক'বলৈ, আৰু ভগা পঁজালৈ আহে গৰীব খেতিয়কক ঈশ্বৰৰ সন্তান বুলি আশ্বাস দিবলৈ। ল'ৰা ছোৱালীবোৰে অতি আচৰিত ভাৱ আৰু আনন্দপূৰ্ণ ভাৱেৰে ইয়াৰ কাহিনীবোৰলৈ কাণ পাতে, আৰু জ্ঞানীসকলে
সেইবোৰ জীৱনৰ দৃষ্টান্ত বুলি দকৈ চিন্তা কৰে। ইয়াত বিপদৰ সময়ৰ বাবে আশ্বাসবাণী আছে, বিপৰ্যয়ৰ সময়ৰ বাবে সান্তনাৰ বাণী, অন্ধকাৰ সময়ৰ বাবে পোহৰৰ বাণী আছে। ইয়াৰ মূল বক্তব্যবোৰ উপাসনা সমাৱেশত পঢ়া হয় আৰু ইয়াৰ উপদেশ বাণী নিঃসংগজনৰ কাণত দিহাৰূপে দিয়া হয়। মন্দ আৰু গৰ্বী লোকে ইয়াত থকা সাৱধানবাণী শুনি কঁপে, কিন্তু আঘাতীত আৰু অনুতপ্ত জনলৈ ইয়াৰ আছে মাতৃকণ্ঠ। অৰণ্য আৰু নিৰ্জন ঠাইকো ই সন্তুষ্টি দিছে আৰু অগ্নিশালৰ পোহৰে ইয়াৰ পঢ়ি পঢ়ি উঁৱলি যোৱা পাতবোৰ উজ্বলাই তুলিছে। ই আমাৰ সকলোতকৈ মৰমৰ সপোনৰ লগত নিজকে সাঙুৰি দিছে, যাতে প্ৰেম, বন্ধুত্ব, সহানুভূতি আৰু ভক্তি, স্মৃতি আৰু আশাই ইয়াৰ অতি মূল্যৱান উক্তিৰ পোছাক পৰিধান কৰিব পাৰে, গন্ধৰস আৰু সুগন্ধি দ্ৰব্যৰ সুবাস বিলাবলৈ। সেই বাইবেল শাস্ত্ৰ আপুনি বাৰু গুৰুত্ব সহকাৰে পঢ়িবলৈ সিদ্ধান্ত ল'বনে? আজিয়েই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাইবেলখন প্ৰয়োজনীয় নে? বাইবেলখন গুৰুত্ব দিবলগীয়া গ্ৰন্থনে? হয়, কাৰণ এই গ্ৰন্থখনে অসংখ্য লোকসকলৰ ওপৰত প্ৰভাৱ পেলাই আহিছে। মৃত্যু শয্যাত পৰি থকাৰ পৰা বা জীৱন সংগ্ৰামত যুঁজি থকা সকলো লোকৰ বাবে বাইবেলখন হৈছে এখন সান্তনাদায়ক আশ্বাস। কিন্তু দুখৰ বিষয় যে এই গ্ৰন্থত থকা ঈশ্বৰৰ বাক্য বুজিব নোৱাৰাৰ ফলত এই গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা মানুহৰ আগ্ৰহৰ মাত্ৰা কম। কিন্তু এই পবিত্ৰ গ্ৰন্থ অধ্যয়ন কৰা কাৰ্যই আপোনাক কেৱল এগৰাকী প্ৰকৃত বিশ্বাসীয়ে নহয়, কিন্তু ই আপোনাৰ জীৱনক গঢ় দিব পাৰে সমাজৰ এগৰাকী উত্তম নাগৰিক হিচাপেও। সেয়েহে প্ৰিয় দৰ্শকসকল, এই বাইবেল অধ্যয়নৰ যাত্ৰাত আপুনি যদি আমাৰ লগত যোগ দিবলৈ ইচ্ছা কৰে, তেন্তে অহাবাৰ পুনৰ আমাৰ অনুষ্ঠানলৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ। অহাকালি একে সময়ত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিলোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ যি পবিত্ৰ বাক্য সময়তে আমি অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকে তোমাৰ বাক্যক বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু সকলো সময়তে যাতে তেওঁলোকে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি নিজৰ জীৱন যাতে পৰিচালনা কৰি চলিব পাৰে, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 পদত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাইবেলখনক পৃথিৱীৰ সকলোতকৈ বিতৰ্কিত পুস্তক বুলি কোৱাৰ কাৰণটো হৈছে অপশ্যন এ মানুহৰ সেৱা আগবঢ়োৱাৰ বাবে, অপশ্যন বি মানুহৰ জীৱনত প্ৰভাৱ পেলোৱাৰ বাবে, অপশ্যন চি মানুহৰ আত্মিক অৱস্থাৰ কথা কোৱাৰ বাবে, অপশ্যন ডি মানুহক সমালোচনা কৰাৰ বাবে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।